ফ্ৰেণ্ডছ আজি আমি মানে বিহু চাব ওলাইছোঁ মানে হেৰি কি বুলি কয় বিহুত মানে ক'তো চোৱাই নাই তো আমাৰ গাঁৱতে পাতিছে বিহু গাঁও মানে আমাৰ নিজৰ গাঁৱত নহয় মানে আমাৰ মানে ওচৰৰ গাঁওখনত পাতিছে ববাম গাঁও বুলি কয় তাতে মানে বিহু মেলা পাতিছে দুদিনীয়াকৈ আজি মানে শেষৰ দিন তো ক'তো বিহু চোৱা নাই মানে ভাগৰ জুগৰ লাগি আছিলে তাতে আৰু মানে মনটো ভাল লাগি থকা নাই সেইকাৰণে আজি মানে যাব ওলাইছোঁ তো ক'তো চোৱা নাই আজি সেইকাৰণে এপাক এটা মাৰি আহোঁগৈ আৰু এইফালে আমাৰ ওলাইছে সৰু বেটি আৰু এইফালে মাক ওলাইছে তো আমি বিহু বলক এতিয়া যাওঁ চাবলৈ আৰু যাবলৈ সঁচাকৈ একদম মন নাই তো উপায় নাই আৰু ওচৰতে নেচালে ক'ত চামগৈ দূৰত তো সেইকাৰণে যাওঁ আৰু এইফালে সময় এতিয়া হৈ গ'ল প্ৰায় 9:30 হৈ গ'ল আৰু আমি ইয়াত পাই গ'লোহি ববাম বিহুতলী অকণমান দিবলৈ দেখুৱাই দিছোঁ আৰু বোধে মোৰ আমাৰ বিহুৰ লগতে জড়িত হৈ আছে গতিকে আমি বিহুক যদি জীয়াই ৰাখিব লাগিছে তেতিয়াহ'লে আমি কৃষকসকলক অধিক শক্তিশালী কৰিব পাৰিব লাগিব গতিকে দাতাসকলক সাজু হৈ থাকিবৰ কাৰণে আমি পুনৰবাৰ বিনম্ৰতাৰে আমি সেৱা ধৰিছোঁ আৰু ফ্ৰেণ্ডছ বেছি দেৰি নকৰোঁ যিহেতু ঘৰত মানুহ নাই মা অকলে আছে তো এতিয়া সোনকালে যাবগৈ লাগিব আৰু ৰাতিপুৱা কামলৈ যাব লাগিব সেইকাৰণে এতিয়া যাওঁগৈ আৰু প্ৰায় 12টা বাজি গ'ল আৰু এতিয়া যাওঁগৈ